মই দেখিছোঁ আমাৰ বৃহৎ অঞ্চলৰ মানুহখিনি আহিছে কিন্তু এতিয়া যিটো নলবাৰীৰ প্ৰজ্ঞানগৰী নলবাৰীলৈ আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ বিজেপিৰ বাহিৰৰ অন্যান্য মানুহ সকলো আহিছে জুবিনৰ প্ৰতি মৰম জনাবলৈ এয়া হ'ল বৃহৎ নলবাৰীৰ এটা মই কেইটামান কথা কৈ লওঁ যিদিনাখন আটাইতকৈ বেয়া খবৰটো আহিছিল যে জুবিন গাৰ্গৰ এটা দুৰ্ঘটনা হৈছিল তাৰ খবৰটো পোৱাৰ 2 মিনিট পিছৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম আজি পৰ্যন্ত কৰিছে তেখেতৰ সতীৰ্থৰ এগৰাকী ৰাজনীতিক ভাষণ কৰিছে নহয় এজন অসমবাসী হিচাপে অসমীয়া হিচাপে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ তেখেতে তেতিয়া নশ্বৰ মই আপোনালোকৰ ডাটাৰ জনাই দিছোঁ যিখিনি হয়তো মই এতিয়ালৈকে ক'তো কোৱা নাই তেখেতৰ আমাৰ বন্ধু বহুতে জানে ইয়াত জুবিন গাৰ্গৰ সৈতে গৰ্ডন ফিল্ডত তাৰ পৰা বহুবাৰ আহিছোঁ জুবিন গাৰ্গৰ নলবাৰীৰ প্ৰতি অগাধ মৰমৰ চেনেহ আছে তামোলপুৰ থকা দিনৰ পৰা জুবিন গাৰ্গৰ গুৰুত্ব নলবাৰীক লৈ গৌৰৱ কৰে এতিয়া কথা হ'ল যেতিয়াই খবৰটো কমি আছিল তেওঁ উজুহাত নহয় কিন্তু নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে তেওঁ নিজৰ জুবিনক কনিষ্ঠ ভাতৃ হিচাপে গণ্য কৰে জ্যেষ্ঠ ভাতৃ হিচাপে মুখ্যমন্ত্ৰী মহোদয়ে নিজেই গৈছে তেখেতৰ নশ্ৰতে সন্মানে মাতৃভূমিলৈ আনিবৰ বাবে আমি দেখিছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত অসমবাসীৰ প্ৰতিগৰাকী অসমবাসীৰ দৰে তেওঁ আজি পৰ্যন্ত কেনেদৰে আছে আমি প্ৰত্যেকে আমি জানো আমাৰ মন্ত্ৰী মহোদয়ে কৈছে তাৎক্ষণিকভাৱে SIT গঠন কৰিছে অকল SIT গঠন কৰি চিটিং জাজৰ ন্যায় আয়োগকো এই কাৰ্য অনুসন্ধানৰ বাবে জুডিচিয়েল কমিশ্যন গঠন কৰিছে ন্যায়িক আয়োগ গঠন কৰিছে আমি তাৰপিছত আমি অসমবাসী আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৈছোঁ যে তাত থকা মানুহকেইজনৰ কি হ'ব কঠোৰ সিদ্ধান্তৰে কঠোৰ নিৰ্দেশেৰে 11 জনৰ ভিতৰত 10 জনক অসমলৈ আনি সোধপোছ কৰিছে SIT আমি দেখিছোঁ ছিংগাপুৰলৈ ইতিমধ্যে SIT টিম প্ৰেৰণ কৰিছে যিদৰে অসমবাসীয়ে বিচাৰিছে প্ৰত্যেকটো কাম প্ৰত্যেকটো মুহূৰ্তত তেখেতে কৰিছে ছিংগাপুৰৰ পৰা যিদৰে মানুহ আনিছে ছিংগাপুৰলৈ SIT পঠিয়াই দিছে তথাপিও অসমবাসীয়ে আমাৰ দলৰ মানুহে হওক গৈছে আমাৰ হাজাৰ হাজাৰ ভোটাৰ মানুহ গৈছে ইয়াতো পাৰি নেকি এবাৰ কৰিব অসমবাসীয়ে কৈছে বিভিন্ন সংস্থাই কৈছে আনকি বিৰোধীয়ে কৈছে সকলোৰে প্ৰতি সন্মান জনাই এবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ প্ৰাণৰ শিল্পীজনক পোষ্টমৰ্টম কৰিছে বিচাৰা ৰিপৰ্টৰ বাবে প্ৰেৰণ কৰিছে আৰু যিকেইজনৰ ওপৰত মানুহৰ সভা ন্যায়াধীশ তেওঁ জাজ নহয় ন্যায় চৰকাৰ বা কাৰ্যকৰিতা বা মুখ্যমন্ত্ৰীয়ে নিদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।